লোকপিয়ল স্বগণনা এক ৰাষ্ট্ৰীয় অধিকাৰ। সকলোৱে অংশ লওক লোকপিয়ল স্বগণনা। দেশৰ উন্নয়নৰ ভৱিষ্যত পৰিকল্পনাৰ অন্যতম ভেটি হিচাপে বিবেচিত লোকপিয়ল। 2 আগষ্টৰ পৰা 16 আগষ্টলৈ ৰাজ্যত আৰম্ভ হৈছে স্বগণনা প্ৰক্ৰিয়া। se.census.gov.in ৰ জৰিয়তে অনলাইন পৰ্টেলত আপুনিও কৰিব পাৰিব লোকপিয়ল স্বগণনা। ঘৰত বহিয়ে নিজৰ পৰিয়ালৰ তথ্য অনলাইন যোগে দাখিল কৰি লোকপিয়ল প্ৰক্ৰিয়াক অধিক সহজ, সুৰক্ষিত, স্বচ্ছ আৰু সময় সাশ্ৰয়ী কৰি তুলিছে চৰকাৰখনে। মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সম্পন্ন কৰে লোকগণনা। নিজৰ তথা পৰিয়ালৰ সকলো তথ্য অনলাইন যোগে দাখিল কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আহ্বান। জনগণনা আমাৰ লোকতন্ত্ৰৰ অধিকাৰ। নিজৰ লগতে সকলোৱে কৰক স্বগণনা। কম সময়তে অতি সহজভাৱে সম্পূৰ্ণ হয় এই প্ৰক্ৰিয়া। असम के प्रिय नागरिकों से अपील करता हूं कि इस राष्ट्रीय दायित्व को निभाने के लिए स्वयं आगे बढ़ें, लोगों को प्रेरित करें, अपने परिवार के संपूर्ण सदस्यों को इस अभियान के साथ जोड़ करके सेल्फ इन्यूमरेशन जैसे महत्वपूर्ण राष्ट्रीय कार्यक्रम में सहभागी बने। দিছপুৰৰ চৰকাৰী আৱাসত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰেও সম্পন্ন কৰে স্বগণনা। মন্ত্ৰীগৰাকীৰ আহ্বান, সকলোৱে অংশ লওক স্বগণনা। সকলো ভাৰতীয় নাগৰিকৰে নাম সোমাব লাগে লোকপিয়লত। এই প্ৰক্ৰিয়াত নাই কোনো বিশেষ জটিলতা। লোকপিয়ল আজি যোৱা 2 তাৰিখৰ পৰা আৰম্ভ হয়, 16 তাৰিখলৈ থাকিব আৰু এইটো সেল্ফ নিজে কৰা এটা ব্যৱস্থা কৰিছে। গতিকে মই আজি নিজৰ ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষব্যাপী হোৱা লোকপিয়লত অংশগ্ৰহণ কৰিলোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আমি প্ৰতিজন ভাৰতীয়ই এই লোকপিয়লত অংশগ্ৰহণ কৰি 16 তাৰিখৰ ভিতৰত আমাৰ লোকপিয়লত আমাৰ তথ্যখিনি, সঠিক তথ্যখিনি আমি দাঙি ধৰি আমাৰ এইবাৰ লোকপিয়লত যাতে প্ৰত্যেকজন ভাৰতীয় অংশগ্ৰহণ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। উল্লেখযোগ্য যে 2 আগষ্টৰ পৰা আৰম্ভ হোৱা এই স্বগণনা সমাপ্ত হ'ব 16 আগষ্টত। ইয়াৰ পাছতেই 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্যসমূহৰ সত্যতা পৰীক্ষা কৰিব। যোৱাকালিলৈকে প্ৰায় 90,000 লোকে গোটেই অসমত স্বগণনা কৰিছে আৰু আমাৰ মাত্ৰ 2 দিনহে হৈছে আৰু আমাৰ 13 দিন বাকী আছে। এই 13 দিনত মই ভাবোঁ যে আমাৰ যথেষ্টখিনি আমি সঁহাৰি পাম আৰু যথেষ্টখিনি ৰাইজৰ পৰা আমি যিটো স্বগণনা যিটো প্ৰক্ৰিয়া আছে তাত আমি তেওঁলোকে পাৰ্টিচিপেট কৰিব বুলি আশা কৰিছোঁ। তেখেতে কৈছে, আপোনালোকে জনাইছে যে খুব সহজ আৰু খুব সৰলভাৱে কামখিনি কৰিব পাৰে আৰু আপোনালোককো মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে নিজৰ স্বগণনাটো কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱী যিসকল আছে, ওচৰ পাজৰৰ মানুহ আছে, তেওঁলোককো এনকাৰেজ কৰিব যে স্বগণনা কৰিব। ভাৰতৰ এক শক্তিশালী আৰু তথ্যনিৰ্ভৰ ভৱিষ্যত গঢ়াৰ এই ব্যৱস্থাত আপুনি অংশীদাৰ হওক। ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তা আৰু সঞ্জীৱ ভট্টাচাৰ্যৰ সৈতে হেপ্পী বৰা আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, অসম লাইভ 24।